জুবিনদাৰ হত্যাকাৰীহঁতৰ জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে মোক ভয় খুৱাবৰ কাৰণে। আইৰ জৰিয়তে চিআইঅ'ৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে, আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ, গতিকে মই অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছোঁ, জুবিনদাৰ ক্ষেত্ৰত আছোঁ, আৰু যি কৰিবলগীয়া হয় আছোঁ। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকৈ বাচি যাব পাৰে তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছোঁ। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে। জুবিনদাৰ হত্যাকাৰীহঁতৰ জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে মোক ভয় খুৱাবৰ কাৰণে। আইৰ জৰিয়তে চিআইঅ'ৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে, আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ, গতিকে মই অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছোঁ, জুবিনদাৰ ক্ষেত্ৰত আছোঁ, আৰু যি কৰিবলগীয়া হয় আছোঁ। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকৈ বাচি যাব পাৰে তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছোঁ। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে। জুবিনদাৰ হত্যাকাৰীহঁতৰ জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ ফাঁচি নহ'ব, মুখে ফাঁচি দিবলৈ হিমন্ত বিশ্ব শৰ্মাই চাগে চেষ্টা কৰিছে। তেওঁলোকে জেলত দিব নোৱাৰিব, মুখে চাগে জেলত দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে। আৰু এইটো এটা ৰাজনৈতিক ইছ্যু, যিহেতু নিৰ্বাচন আহিছে মোক ভয় খুৱাবৰ কাৰণে। আইৰ জৰিয়তে চিআইঅ'ৰ জৰিয়তে তেওঁ মোক ভয় খুৱাবৰ কাৰণে এই গোচৰ লগাইছে, আৰু মই তেনেকুৱা গোচৰলৈ কোনোদিন ভয়ো খোৱা নাই। 165টা গোচৰ থকা মানুহ, অসমৰ আটাইতকৈ গোচৰ বেছি থকা মানুহ, গতিকে মই অকণো সেইটোক লৈ ভয় খাবলগীয়া নাই। মই আছোঁ, জুবিনদাৰ ক্ষেত্ৰত আছোঁ, আৰু যি কৰিবলগীয়া হয় আছোঁ। কিন্তু জুবিনদাৰ হত্যাকাৰীয়ে যদি এনেকৈ বাচি যাব পাৰে তেতিয়াহ'লে কেতিয়াও কাকো ৰেহাই দিয়া নহ'ব। আপোনালোকো জীয়াই থাকিব, সাংবাদিকসকল, মই জীয়াই থাকিম, হিমন্ত বিশ্ব শৰ্মাও জীয়াই থাকিব। আপোনালোকক মই 6 মাহ সময় দিছোঁ। ইলেকশ্যনৰ দিনকেইটালৈকে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থহঁতক জেলত ৰাখিব খোজা হৈছে, আৰু তাৰপিছত তেওঁলোকৰ কেছ নাইকিয়া কৰি দিবৰ কাৰণে এনেকুৱা ধৰণৰ এখন দুৰ্বল চাৰ্জশ্বিট দিয়া হৈছে।